হাই গাইজ আজি আহিছোঁ নিত্যানন্দ কাহাৰ পৰা মানে পাঠশালাৰ পৰা অলপমান আহিব লাগে জাষ্ট পাই যায় এনেকুৱা মানে কি মানে ইয়াতে মানে কি আছে মাহীয়াৰ ঘৰ বাট আহি গ'লোঁ আজি মানে ফুৰিব যিহেতু মানে কি আছে মানে কি অম্বুবাচী হৈ আছে নহয় জানো চ' সেইকাৰণে তাৰ কাৰণে আহিলোঁ এতিয়া আমি যাই আছোঁ এই নদীটোৰ নাম কি আছিল বাবু কালদিয়া আচ্ছা কালদিয়া নদী চাবলৈ যাই আছোঁ এতিয়া মানে তাতে মানে এনে অলপ পানী হৈছিল আৰু পানীখিনি কেনেকুৱা হৈছে তাত পানীৰ মানে কেনেহেন ঢৌ এটা আছে সেইবিলাক চাই আহিম নিশ্চয় আপোনালোকক মই দেখাই আছোঁ নিশ্চয় Step 1, wake up early, gonna rise with the sun. Step 2, get some good, some food in you. Step 3, think real hard about what you wanna be. Step 4, everybody just do your thing. Wake up, today's gonna be a good day. 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 Wake up, today's gonna be a good So অলপ দূৰ আহিলোঁ আৰু আহি এতিয়া আমি পালোঁ মানে যোনখন কালদিয়া দলঙৰ মানে কি নদী আৰু নদীটোৰ ওপৰত যিটো দলং আছে সেইখন একদম মানে বানে একদম পুৰা চেচ কৰি দিছে আৰু একদম পানী চানী একদম পুৰা খোলা হৈ আছে ইয়াৰে পানী সদায় খোলা ন আচ্ছা ইয়াৰে পানী কি এনে সদায় খোলা কিন্তু আজি চাওকচোন মানে বানে যিটো মানে পৰিস্থিতি কৰিছে এইফালে হ'লে মানে আমি নদীখন ভালকৈ দেখাবলৈ চেষ্টা কৰোঁ মানে কি নদীটোৰ ওচৰৰ মানে যোনবিলাক গাঁও আছে আৰু কি চ' একদম পানী ডুবি গৈছিল এতিয়া মানে পানী শুকালে আৰু 5.5 দিনমান হ'ল চ' যিটো মানে পানী এইবিলাক চব পানী দি আছিল এইবিলাক গোটেইখিনি পানী হৈছিল বাট এতিয়া মানে আৰু আহি আছোঁ এতিয়া নিশ্চয় গাঁওখন চাই লওঁ কেনেহেন কি হৈছে মানে চৰকাৰৰ সাহাৰ্য পাইছে আৰু মানে সকলোৱে পাইছে চৰকাৰৰ সাহাৰ্য মানে এতিয়া আৰু কি